হেল্ল' এভৰিৱান, এয়া হ'ল নগাঁও পুৰণা গোলাঘাট ষ্টেণ্ডৰ অপ'জিট, মানে আপোনাৰ কেআইপতি বেবী ৰোড। এইটো ইয়াত আপোনাৰ এনেকুৱা ডাঙৰ জুই লাগিছে, মই 2 ঘণ্টা পাছত পাইছোঁ, কিন্তু 2 ঘণ্টা পাছত পোৱাৰ পাছতো কিমান ডাঙৰ জুই লাগি আছে বৰ্তমানলৈকে। চাওকচোন কিমান ডাঙৰ হৈ গৈছে। 2 ঘণ্টাত যিটো জুই নুমাব লাগে, সেই জুই এতিয়াও নুমোৱা নাই। মই পাইছোঁ মিনিমাম 11:33-ত। মই যেতিয়া ভিডিঅ' বনাইছোঁ 11:33 হৈ পাৰ হৈছে, কিন্তু তেতিয়ালৈকে জুই লাগি আছে। মিনিমাম 10খন দোকানৰ ওপৰত দোকান জ্বলি গৈছে। কাপোৰৰ দোকান, কচমেটিকৰ দোকান, ৱাইন শ্বপ, অলংকাৰ, মানে আপোনাৰ সোণাৰী দোকান, আৰু যে কেনেকুৱা কিমান কি দোকান জ্বলি গৈছে। আৰু যে যদি কোনোবা নগাঁৱৰ মানুহে চাই আছে, তেতিয়াহ'লে জনাব যে মিউজিক চেনেল চিনি পায় নাই? গোলাঘাট ষ্টেণ্ডৰ অপ'জিট মিউজিক চেনেল। তো মিউজিক চেনেলৰ লগতে জুই লাগিছে। মিউজিক চেনেলো জ্বলিছে অলপ চলপ, কিন্তু মানে ইমান হেৰি নহয়। আৰু আপোনাৰ নগাঁৱৰ গোলাঘাট ষ্টেণ্ডৰ অপ'জিট যিখন পুৰণা আপোনাৰ দোকান এখন আছিলে কচমেটিকৰ, ইউনিক বুলি পেলাই। তো ইউনিকখন চিনি পায় নহয়? এইখন চাওক, ইউনিক দেখিছে? ইউনিকখন কেনেকুৱা জ্বলি আছে। ইউনিকৰ ভিতৰৰ জুইটো নুমাইছে, কিন্তু চিলিঙৰ ওপৰত এতিয়াও লাগি আছে। আৰু বাহিৰৰ বস্তুবিলাক তেনেকৈ ইমান ডেমেজ হোৱা নাই, কিন্তু ভিতৰৰ বস্তুটো বহুতখিনি ডেমেজ হৈ গ'ল। আৰু ভিতৰতো অৱস্থা বহুত বেয়া। আৰু মানুহৰ ভাৱনা যে ইউনিকৰ পৰা লাগিছে, কাৰণ ইউনিকখন বহুত পুৰণা দোকান। ইউনিকত শ্বৰ্ট হৈ পেলাই তাত লাগিছে। এখন ইউনিক দেখিছে? এটিৰ মানে আপোনাৰ যিটো নগাঁও মেইন টাউনৰ মাজতে যিটো ৰাস্তা গৈছে, সেইটো ৰাস্তাত। আৰু ইউনিকৰ পৰা লাগিছে কৈছে, কিন্তু ইউনিকৰ পৰা জুইটো লগা নাই মোৰ সন্দেহ, বা বেলেগৰ সন্দেহ। ইউনিকৰ লগত যিখন দোকান আছিলে কচমেটিক, প্লাষ্টিক আৰু প্লাষ্টিকৰ পুতলা বা কিবাকিবি মূৰ্তি থাকে, তো সেইখন দোকানৰ পৰা লাগিছে বুলি মানে চবৰে সন্দেহ। আৰু তো কাৰণ কিয় সন্দেহ হৈছে, সেই দোকানখনৰ ভিতৰত যিমানবিলাক বস্তু আছিলে, মই দেখাই আছোঁ আপোনালোকক লাহেকৈ। সেই দোকানখনৰ ভিতৰত যিমানবিলাক বস্তু আছিলে, গোটেই বস্তু জ্বলি ছাই হৈ গ'ল। আৰু মানে এনেকুৱা আছে, প্লাষ্টিকবিলাক পূৰা কোচ খাই পেলাই, মানে এইবিলাক বস্তু চলাব নোৱাৰে তেনেকুৱা। বহুত টকাৰ লোকচান। এইখন চাওক, ইউনিকৰ লগৰ যিখন দোকান আছিলে, এইখন দোকান। এইবিলাক বস্তু চাওকচোন, এইবিলাক বস্তু কোনোবাই কিনিব? কেতিয়াও নিকিনে। মই হ'লেও নিকিনো, কাৰণ পূৰা জ্বলি গৈছে। গতিকে চাওকচোন কিমান বেয়া লগা দৃশ্য হৈ গৈছে। আৰু যে এই টৰ্চটো যে মাৰিছে চাইছে, তো এইটো চাওক, টৰ্চটো পোহৰত যে দেখাইছে, তাত এতিয়াও জুই জ্বলি আছে, ধোঁৱা ওলাই আছে এতিয়াও। আৰু তাত আপোনাৰ মানুহবিলাক সোমাই গৈছে। তো আকৌ আপুনি জুই নোমোৱা মানুহ যাব, গৈ পানী চানী মাৰিব, তাকে দেখাই আছে। আৰু ওপৰৰ চিলিঙিবিলাক জ্বলি গৈছে। আৰু ইয়াতকৈ ডাঙৰ কথা, ওচৰতে যিখন ৱাইন শ্বপ আছিলে, ৱাইন শ্বপৰ যিটো গুদাম হয়, মানে ষ্ট'ৰ ৰুম, ষ্টক কৰে য'ত মাল, তো তাততো আপোনাৰ মিনিমাম 50 লাখ টকাৰ মাল আছিলে কৈছে জনা মানুহে। তো কৈছে যে গোটেই 50 লাখ টকাৰ মাল জ্বলি ছাই হৈ গ'ল। মানে আপোনাৰ গোটেই বটলবিলাক যেতিয়া তাপ পাই গৈছে, জুই তাপ পাইছে, তো জুই তাপ পাই পেলাই বটলবিলাক ফুটিব ল'লে, ফুটি মালবিলাক পৰি গৈছে। তো সেই তাততো গোটেই এলকহল ন, তো এলকহলত আকৌ জুই লাগি গৈছে। তো জুই লাগি পেলাই গোটেই বস্তু চাফা। চাওকচোন কেনেকুৱা পৰিস্থিতি হৈছে। দেখিলে বেয়া লগা পৰিস্থিতি হৈ গৈছে, দেখিছে? গতিকে ৱাৰিঙৰ কামবিলাক যদি পুৰণা হয়, বা ৱাৰিং যদি পুৰণা হয়, তেতিয়া ৱাৰিংবিলাক অকণমান চেক কৰিব লাগে। কাৰণ ক'ত কেতিয়া কেনেকৈ কি হয় কাৰো ঠিক নাই। আৰু ঘৰত হ'লে ঘৰৰ চিলিণ্ডাৰবিলাক বন্ধ কৰি ৰাখিব লাগে সদায়, যাতে
কেতিয়াও কোনো এনেকুৱা বিপদৰ সন্মুখীন হ'ব নোৱাৰে। চাওক কেনেকুৱা পৰিস্থিতি। বাপৰে বাপ, এজন ইউনিটৰ ভিতৰত এতিয়াও জুই লাগি আছে, আকৌ পানী পাইপ ভৰাই লৈ গৈছে, আকৌ পানী মাৰিব। চিলিঙি ভাঙিম বুলি কৈছে এজনে, চিলিঙি ভাঙিব দিছে, কাৰণ চিলিঙি নাভাঙিলে চিলিঙিৰ ওপৰত যেতিয়া আকৌ জুই লাগি থাকে তেতিয়া আকৌ সেই জুয়ে আকৌ কিমান ডাঙৰ তাণ্ডৱ কৰিব তাৰো ঠিক নাই। গতিকে চিলিঙি ভাঙিবলৈ আকৌ পানী মাৰিব দিছে চিলিঙিত। মানুহবিলাক ভিতৰত যিমানবিলাক মানুহ সোমাই আছে মানুহবিলাক ওলাই আহিব দিলে, তো ময়ো ওলাই আহিলোঁ। চাওক কিমান গাড়ী, 15-20খনৰ ওপৰত গাড়ী, ইমানখিনি গাড়ী অহাৰ পাছতো, মানে পানী গাড়ী আৰু, তো ইমানবিলাক গাড়ী অহাৰ পাছতো এতিয়া বৰ্তমানলৈকে মানে জুই নুমুৱাবই পৰা নাই। চাওক